স্বাগতম জনাইছোঁ সেৱা পাঠশালা নামৰ আমাৰ ইউটিউব চেনেলটোলৈ। আজি তোমালোকৰ অসমীয়াৰ যিটো ইম্পৰ্টেণ্ট ৰচনাৰ চিৰিজত আমি ইতিমধ্যে 4টা ৰচনা দিছোঁ। গতিকে আজি 5 নম্বৰ ৰচনাটো চোৱা যে অসমৰ কুটিৰ শিল্প। প্ৰথমতে তোমালোকে কি কৰিবা, যদি অসমীয়াৰ আৰু ৰচনা লাগে তোমালোকে আমাৰ চেনেলটো ভিজিট কৰি তাতে প্লেলিষ্টত অসমীয়া ৰচনা ছেকশ্যনত পাই যাবা। ইয়াৰ উপৰি আছামিজ গ্ৰামাৰ আৰু কিবা যদি বেলেগ ছাবজেক্টৰ লাগে আমাৰ চেনেলত পাই যাবা। ইয়াৰ উপৰি মই ডেছক্ৰিপশ্যন চেক কৰিব পাৰা, ডেছক্ৰিপশ্যনত মই দি দিম। এতিয়া চোৱা অসমৰ কুটিৰ শিল্প, মই ধুনীয়াকৈ শ্বৰ্ট ফৰ্মত তোমালোকৰ কাৰণে টু দা পইণ্ট হিচাপে লিখি আনিছোঁ। গতিকে ভালকৈ চোৱা যে আৰম্ভণি। আমাৰ দেশ ভাৰতবৰ্ষৰ অৰ্থব্যৱস্থাৰ কামিহাৰ স্বৰূপ হৈছে কুটিৰ শিল্প। কল কাৰখানা বা যন্ত্ৰপাতিৰ সহায়বিহীনভাৱে নিজ হাতেৰে বিভিন্ন বয় বস্তু প্ৰস্তুত কৰা শিল্পকলাকেই কুটিৰ শিল্প বোলে। অসমত অতি প্ৰাচীন কালৰ পৰাই নানা ধৰণৰ কুটিৰ শিল্প চলি আহিছে। আজিৰ বিজ্ঞানৰ যুগতো এই কুটিৰ শিল্পৰ যোগেদি এচাম অসমীয়া মানুহ পোহ গৈ আছে। গতিকে অসমৰ কুটিৰ শিল্পৰ সৰ্বাংগীন উন্নতিৰ লগত অসমৰ উন্নতিৰ কথা সাঙুৰ খাই আছে। নেক্সট কি লিখিবা যে অসমৰ বিভিন্ন কুটিৰ শিল্প। চোৱা অসমৰ প্ৰধান কুটিৰ শিল্পবোৰ হ'ল তাঁতশিল্প, ৰেচম শিল্প, হস্তশিল্প, ধাতৱ শিল্প। তলত অসমৰ এনে কিছুমান শিল্পৰ বিষয়ে আলোচনা কৰা হ'ল। ক হৈছে তাঁতশাল। চোৱা ক হৈছে তাঁতশাল। ই হৈছে অসমৰ অতি প্ৰাচীন শিল্প। জাতিৰ পিতা মহাত্মা গান্ধীয়ে এসময়ত অসমলৈ আহোঁতে অসমৰ শিপিনীয়ে নিজ হাতে কাপোৰ বোৱা কৌশল দেখি মোহিত হৈছিল আৰু কৈছিল অসমীয়া তিৰোতাই তাঁতশালত সৰগ ৰচে। সেয়েহে গান্ধীজীয়ে নিজেও তাঁতশালৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। অসমত কৃষিৰ পিছতেই স্থান লাভ কৰা বৃহত্তম গ্ৰাম্য শিল্পটি হ'ল তাঁতশিল্প। অসমৰ তাঁতশিল্পক দুটা ভাগত ভগাব পাৰি। এক হৈছে ঘৰুৱা তাঁতশিল্প আৰু 2 হৈছে ব্যৱসায়িক ভিত্তিক তাঁতশিল্প। অসমৰ তাঁতশালত বোৱা বিভিন্ন পোছাক পৰিচ্ছদ, ঊলেৰে তৈয়াৰী চাদৰ আদিৰ বাহিৰেও ককা আইতাৰ দিনৰে পৰা চলি অহা ফুলাম গামোচা আৰু মেখেলা চাদৰে অসমীয়া শিপিনীৰ গৌৰৱ বৃদ্ধি কৰি আহিছে। চোৱা যে ৰেচম শিল্প। অসমৰ ৰেচম শিল্পৰ ক্ষেত্ৰত বিশেষকৈ এৰী, মুগা আৰু পাট বিশেষ উল্লেখযোগ্য। এই তিনিবিধৰ উৎপাদনৰ ক্ষেত্ৰত অসমৰ বিশেষ স্থান আছে। এই এৰী আৰু মুগা সমগ্ৰ ভাৰতৰ ভিতৰত কেৱল অসমতে উৎপাদিত হয়। অসমৰ এৰী মুগাৰ কাপোৰ ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে সমাদৃত। অসমৰ শুৱালকুছিৰ ৰেচম শিল্পৰ বাবে বিখ্যাত। চোৱা যে কাঁহ পিতল শিল্প। কাঁহ পিতলৰ শিল্পও কুটিৰ শিল্পৰ অন্যতম অংগ। বিভিন্ন বাচন বৰ্তন, শৰাই, বঁটা আদি এই ক্ষেত্ৰত লেখত ল'বলগীয়া সামগ্ৰী। অসমৰ হাজো, সৰ্থেবাৰী আদি ঠাইসমূহ এই শিল্পৰ বাবে বিখ্যাত। চোৱা হস্তশিল্প। অসমৰ কুটিৰ শিল্প হস্তশিল্পৰ বাবেও চহকী। বিভিন্ন ধৰণৰ বাচক বনীয়া বাঁহ বেতৰ সামগ্ৰীয়ে অসমৰ কাৰিকৰী দিশত যথেষ্ট গৌৰৱ কঢ়িয়াই আনিছে। অসমীয়া কাৰিকৰৰ নিপুণ হাতেৰে নিৰ্মিত বাঁহ বেতৰ বিভিন্ন ধৰণৰ সামগ্ৰী, মুখা, পুতলা, সোণ ৰূপৰ অলংকাৰ আৰু পোৰামাটিৰ সামগ্ৰীৰ সৌন্দৰ্য অতি মনোৰম। কাঠ শিল্প অসমীয়া জাতিৰ গৌৰৱ। নানাবিধ নিত্য ব্যৱহাৰ্য ঘৰুৱা আচবাব আদিৰ লগতে অসমীয়া শিল্পীয়ে তৈয়াৰ কৰা বেদীৰ সিংহাসন, মূৰ্তি আদি বৰ্তমানেও অতি আদৰৰ। মাটিৰ বাচন বৰ্তন, চৰু, টেকেলি আদিও কুটিৰ শিল্পৰ শাখা মৃৎশিল্পৰ অন্তৰ্গত। হাতী দাঁতেৰে নিৰ্মিত অলংকাৰে হাতীদাঁত শিল্পক এক কুটিৰ শিল্পৰ এক উল্লেখযোগ্য শিল্পলৈ ৰূপান্তৰিত কৰিছে। এতিয়া চোৱা সামৰণি যে গ্ৰাম্য অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰাত কুটিৰ শিল্পই বিশেষ ভূমিকা পালন কৰে। এনে শিল্পই বৃহৎ উদ্যোগৰ তুলনাত অধিক নিয়োগৰ সুবিধা সৃষ্টি কৰে, কিয়নো যন্ত্ৰপাতিৰ তুলনাত এনে শিল্পত হাতে কামে কৰা শিল্পীৰ সংখ্যা অধিক। কুটিৰ শিল্পৰ আন এটা উপকাৰিতা হ'ল এই শিল্পৰ দ্বাৰা দুখীয়া বা নিম্ন শ্ৰেণী বা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোক অধিক উপকৃত হয়, কাৰণ এনে শিল্পত মূলধনৰ প্ৰয়োগ তেনেই কম। তৃতীয়তে কুটিৰ শিল্পই স্থানীয় বজাৰৰ চাহিদা পূৰণ কৰে। চতুৰ্থতে স্থানীয়ভাৱে প্ৰাপ্ত কেঁচা মালৰ ভিত্তিতেই এনে শিল্প সাধাৰণতে গঢ়ি উঠাৰ বাবে আন এচাম লোকে কেঁচা মালৰ যোগান ধৰি অৰ্থনৈতিকভাৱে উপকৃত হয়। এনেদৰে কিছু পৰিমাণে নিবনুৱা সমস্যাও সমাধান হোৱা দেখা যায়। মুঠতে অসমৰ কুটিৰ শিল্পই গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ডৰ ভূমিকা পালন কৰি আছে। গতিকে এইটো ৰচনা ইমানতেই শেষ হ'ল। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ।